গোৱালপাৰ লক্ষীপুৰত অবৈধ দখলকাৰীৰ বিৰুদ্ধে বুধবাৰৰ পৰা চলিব অভিযান সংৰক্ষিত বনভূমি ধামৰ গাঁৱৰ গৰুপাৰত প্ৰায় 15 হেক্টৰ ভূমিত অবৈধভাৱে কৰিলে ৭৫টা পৰিয়ালে বাস কৰি আহিছে দখলকৃত ভূমিডোখৰ দখলমুক্ত কৰিবলৈ বন বিভাগে একাধিকবাৰ জাননী প্ৰেৰণ কৰিছিল উচ্ছেদৰ পূৰ্বেই অবৈধ দখলকাৰীক আঁতৰি যাবলৈ নিৰ্দেশ প্ৰশাসনৰ ঘোষণাৰ পিছতে একাংশ পৰিয়ালে ঘৰ এৰি আঁতৰি গৈছে লোকসকলৰ জ্ঞাতাৰ্থে জনোৱা হয় যে ইংৰাজী 18 ডিচেম্বৰ তাৰিখে মহামান্য উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত উচ্ছেদ কাৰ্য চলোৱা হ'ব। সেয়েহে 17 ডিচেম্বৰৰ ভিতৰত নিজ নিজ সা সম্পত্তি সহ ধামৰ সংৰক্ষিত বনাঞ্চল এৰি যাবলৈ নিৰ্দেশ দিয়া হ'ল। এটি বিশেষ ঘোষণা ইয়াৰ দ্বাৰা ধামৰ সংৰক্ষিত বনাঞ্চলত অবৈধভাৱে বসবাস কৰি থকা লোকসকলৰ জ্ঞাতাৰ্থে জনোৱা হয় যে ইংৰাজী 18 ডিচেম্বৰ তাৰিখে মহামান্য উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত উচ্ছেদ কাৰ্য চলোৱা হ'ব। সেয়েহে 17 ডিচেম্বৰৰ ভিতৰত লোকসকলে নিজ নিজ সা সম্পত্তি সহ ধামৰ সংৰক্ষিত বনাঞ্চল এৰি আঁতৰি যাবলৈ নিৰ্দেশ দিয়া হ'ল। ইয়াৰ দ্বাৰা ধামৰ সংৰক্ষিত বনাঞ্চলত অবৈধভাৱে বসবাস